এই শিৱসাগৰৰ আমাৰ পুৰণি সাঁজ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতি আৰু শিৱসাগৰ জিলা সমিতি আৰু মই দেখিলোঁ শিৱসাগৰ জিলা সাহিত্য সভাৰ বহু বিষয়ববীয়া লগ হৈ আজি মোক এটা সন্মান যাচিলে স্বৰ্গদেউ আমাৰ যিজন স্বৰ্গদেউ প্ৰমত্ত সিংহই আমাৰ ৰংঘৰ নিৰ্মাণ কৰোৱাই ইয়াৰ ৰং ৰহইচ তেখেতে উপভোগ কৰিছিলে সেইজন স্বৰ্গদেউৰ নামত আজি মোক যি বঁটা প্ৰদান কৰিলে তেওঁৰ স্মৰণত মই তেখেতসকলক খুব ধন্যবাদ জনাইছোঁ আৰু মই শিৱসাগৰ জিলাৰ এজন হিচাপে যদিও আজি আমি চৰাইদেউ হ'লোঁ বা যদিও এতিয়া মই 40 বছৰ গুৱাহাটীৰ বাসিন্দা হ'লেও এখেতসকলে আজি মোক যিটো সন্মান যাচিলে মই বৰ ভাল পালোঁ আৰু অতি মানে সুখ পালোঁ আৰু ভাবিলোঁ যে ভগৱানে যে মোক হয়তো এই আহোম জনগোষ্ঠী বা কিবা হেৰিত জন্ম হোৱাৰ কাৰণে এনেকুৱা এটা সুবিধা হয়তো দিবও পাৰে এইটো বুলি নহয় দেই মই কথা এটাই কৈছোঁ যিহেতু আমাৰ স্বৰ্গদেউ বুলি ক'লে আমি নিজকে এটা মনটো ভাল লাগি যায় সেই কথা গতিকে সেইকাৰণে মই এই সংৰক্ষণ পুৰণি আমাৰ কি কীৰ্তিচিহ্ন পুৰণি প্ৰাচীন কীৰ্তিচিহ্ন সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু জুবিনৰ লগত খুব ভাল সম্বন্ধ আছিলে সকলোৱে দেখি আছিলে আৰু দ্বিতীয় কথা হ'ল কি তাৰ এটা কথা এতিয়া যিটো বস্তু এতিয়া মহামান্য ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে সেই বিচাৰ প্ৰক্ৰিয়া চলি আছে সেই ক্ষেত্ৰত সেনেকুৱা কাৰ্যত মই মন্তব্য দিয়াটো যুক্তিসংগত নহয় আপোনালোকে ন্যায়ালয়ৰ হেৰিলে চাওক অসমৰ ৰাইজেতো এনেও ৰৈ আছে যে তেখেতৰ ন্যায় লাগে বুলি চিঞৰি আছে আৰু চিঞৰি থাকিব বা আমিও বিচাৰোঁ ময়ো বিচাৰোঁ কিন্তু কথাটো হ'ল এতিয়া কি আমি মহামান্য ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা এটা কথাত আমি মান মতাটো যুক্তিসংগত নহয় গতিকে সকলোকে মই বিহু শুভেচ্ছা জনালোঁ শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিয়ে আজি ঐতিহাসিক ৰংঘৰ বাকৰিত চেৰা বিহু উদযাপন কৰিছোঁ তথা 7 বিহুৰ সামৰণি অনুষ্ঠান উদযাপন কৰিছোঁ এই 7 বিহুৰ আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কৰা হৈছে শিৱসাগৰ জিলাৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সুশীল বৰাদেৱে কীৰ্তিচিহ্ন পতাকা উত্তোলন কৰিছে আৰু 7 বিহুৰ পতাকা উত্তোলন কৰিছে 7 বিহু উদযাপন সমিতিৰ সভাপতি ভুৱন চেতিয়াদেৱে স্মৃতি তৰ্পণ কৰা হৈছে স্মৃতি তৰ্পণ কৰিছে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ প্ৰাক্তন সভাপতি প্ৰাক্তন সম্পাদক বৰ্তমান উপদেষ্টা বিশিষ্ট লেখক বুৰঞ্জীবিদ প্ৰফুল্ল চন্দ্ৰ গগৈ ডাঙৰীয়াই আৰু 7 বিহুৰ উপলক্ষত স্মৃতি তৰ্পণ কৰা হৈছে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ বৰ্তমানৰ উপসভাপতি প্ৰদীপ গগৈ ডাঙৰীয়াই আমি স্মৃতি তৰ্পণ কৰিছোঁ প্ৰয়াত কীৰ্তিচিহ্নৰ বিষয়ববীয়াসকলক আৰু বিশেষকৈ এইবাৰ দুখন আলোকচিত্ৰ আমি আঁৰি লৈ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পাছতে কণীযুঁজ প্ৰতিযোগিতা উদ্বোধন কৰা হৈছে আৰু বৰ্তমান কণীযুঁজ প্ৰতিযোগিতা হৈ আছে আৰু আমি এই মুকলি অনুষ্ঠানত অসমৰ বিহু সম্ৰাট কণ্ঠশিল্পী খগেন গগৈদেৱক স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা প্ৰদান কৰিছোঁ আৰু খগেন গগৈদেৱে এই সাংস্কৃতিক বঁটা গ্ৰহণ কৰি আমাক গৰিমাময় বেছি আমাক কীৰ্তিচিহ্নক বিষয়ববীয়াসকলক আমাক উৎসাহিত কৰিছে আৰু আমি যোগ্যজনক বিশেষকৈ খগেন গগৈদেৱক আমি স্বৰ্গদেউ প্ৰমত্ত সিংহ সাংস্কৃতিক বঁটা আমি প্ৰদান কৰি পৰম সন্তোষিত লাভ কৰিছোঁ এই বঁটা কীৰ্তিচিহ্ন বঁটা নহয় এই বঁটা অসমৰ ৰাইজৰ বঁটা আমি কীৰ্তিচিহ্ন হৈ অসমৰ ৰাইজৰ হৈ তেখেতক সন্মান দিবলৈ চেষ্টা কৰিছোঁ আৰু সন্মান গ্ৰহণ কৰাৰ কাৰণে আমি তেওঁক নথৈ সুখী হৈছোঁ আমি তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলো কাৰ্যসূচীত পুৱাৰ পৰা শেষলৈকে সকলো কাৰ্যসূচীত যিসকল শিল্পী ইয়াত অংশগ্ৰহণ কৰিছে যিসকল শিল্পীয়ে বিশিষ্ট অতিথিসকলে অংশগ্ৰহণ কৰিছে আৰু মুকলিভাৱে উদ্বোধন কৰিছে আমাৰ শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগেশ কিশোৰ ফুকন ডাঙৰীয়াই